Good evening, ছাত্ৰ-ছাত্ৰী সকল তোমালোকক মোৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো কালি কোৱাৰ্টাৰে আজি আমি আৰম্ভ কৰিম ক্লাস 10 ৰ ৰিভিজনৰ প্ৰথম খণ্ডত কি আছিল সমানুপাত এতিয়া আমি সমানুপাতলৈ আগবঢ়াৰ আগতে জানি ল'ব লাগিব যে অনুপাত কি আছিল বা অনুপাত কেনেকুৱা ৰাশিৰ মাজত ল'ব পাৰি অনুপাত সদায় একে এককৰ একে জাতীয় ৰাশিৰ মাজতহে ল'ব পাৰি একে জাতীয় ৰাশিৰ মাজতহে ল'ব পাৰি এতিয়া ধৰি ললো আমি দুটা ৰাশি a আৰু b অনুপাতত আছে তেতিয়া হলে আমি তাক কেনেকৈ লিখিম জানানে a আৰু b যদি অনুপাতত থাকে তেন্তে তাক লিখা যায় a/b বা a/b হিচাপে a/b বা a/b হিচাপে এতিয়া ধৰা একে এককৰ একে জাতীয় ৰাশিৰ মাজতে আমি কি ল'ব পাৰো অনুপাত ল'ব পাৰো আৰু a আৰু b যদি অনুপাতত থাকে তেন্তে তাক লিখা হয় a/b বা a/b হিচাপে এতিয়া ধৰা 5 সেকেন্ড আছে 5 সেকেন্ড আৰু 40 সেকেন্ড ইয়াৰ মাজত আমি অনুপাত ল'ব পাৰিম কি বুলি লিখিব লাগিব 5/40 ইয়াত সেকেন্ড থাকিব ইয়াত সেকেন্ড থাকিব কি হৈ যাব সেকেন্ড কাটাকুটি গুচি যাব মানে অনুপাতৰ কোনো একক নাথাকে ধৰিব পাৰিছা অনুপাতৰ কোনো একক নাথাকে ইয়াক আমি কি লিখিব পাৰো 5:40 a/b বা a/b ইয়াত আমি 5/40 লিখিছিলো ইয়াত 5:40 ৰূপটো খলাই পেলাই লিখিলো এতিয়া কাটাকুটা কৰিলে কিমান হ'ব বাৰু 5:40 নিলিখি আমি কিমান লিখিব পাৰো বাৰু একেবাৰে সৰু কৰি পেলাই 5 8 গুণ 40 5 এগুণ 5 1:8 হলনে এইটো সমানুপাত এতিয়া সেকেন্ড আৰু সেকেন্ড কি হৈছে এককটো একে নে গতিকে আমি তাৰ মাজত অনুপাত ল'ব পাৰিছো সেকেন্ড আৰু তুমি কেজিৰ মাজত কিলোগ্ৰামৰ মাজত কিন্তু অনুপাত ল'ব নোৱাৰা 5 সেকেন্ড ইয়াত কি আছে সেকেন্ড আৰু সেকেন্ড কিন্তু তোমালোকে কি কৰিব নোৱাৰা সেকেন্ড আৰু কিলোগ্ৰামৰ মাজত তোমালোকে অনুপাত ল'ব নোৱাৰিবা একে একক হ'ব লাগিব একে জাতীয় ৰাশি হ'ব লাগিব তেতিয়া আমি তাৰ মাজত কি ল'ব পাৰিম অনুপাত ল'ব পাৰিম মনত পৰিছে এতিয়া কথাখিনি এতিয়া আমি যাম সমানুপাতলৈ সমানুপাত কি হয় আলোচনা কৰিম সমানুপাত মানে কি হৈছে দুটা অনুপাতৰ সমতা বা তুলনা এতিয়া আমি উদাহৰণ লওঁ যেনে ধৰিলো আমি দুটা মৰ্টনৰ দাম 4 টকা আৰু 5টা মৰ্টনৰ দাম 10 টকা এতিয়া এটো আমি হেৰিত লিখো 10 টকা এতিয়া আমি অনুপাত কেইটা উলিয়াও মৰ্টনৰ দামৰ অনুপাত আৰু এফালে মৰ্টনৰ দামৰ অনুপাত আৰু মৰ্টনৰ পৰিমাণৰ অনুপাত উলিয়াম পৰিমাণ এতিয়া মৰ্টনৰ দাম
দুটাৰ দাম কিমান টকা 4 টকা আৰু পাঁচটাৰ দাম কিমান টকা 10 টকা এটো কিমান হৈ যাব 2 দুগুণ 4 2 5 গুণ 10 2/5 আৰু মৰ্টনৰ পৰিমাণ আমি কেটা লৈছিলো প্ৰথমতে দুটা মৰ্টনৰ দাম আছিল 4 টকা আৰু পাঁচটা মৰ্টনৰ দাম আছিল 10 টকা গতিকে ইয়াত কি হ'ল চোৱা মৰ্টনৰ দাম আৰু মৰ্টনৰ পৰিমাণৰ যোনটো অনুপাত সেই দুটা অনুপাত সমান হলনে বাৰু মৰ্টনৰ দাম আৰু মৰ্টনৰ পৰিমাণ গতিকে আমি কি ক'ব পাৰো মৰ্টনৰ দাম আৰু মৰ্টনৰ পৰিমাণ সমানুপাতত আছে ধৰিব পাৰিছে ইমানখিনিলৈকে এতিয়া ইয়াত কি হৈছে মৰ্টনৰ দাম আৰু মৰ্টনৰ পৰিমাণ সমানুপাতত আছে বুজি পাইছা এতিয়া যদি আমাক দিয়া থাকে A/B = C/D তাৰ মানে কি বুজিম আমি A, B, C, D কিহত আছে সমানুপাতত আছে তাক আমি কেনেকৈ লিখিব পাৰো আৰু এটা ধৰণে লিখিব পাৰো কেনেকৈ লিখিব পাৰো জানানে A/B তাৰ পাছত মাজত দুটা ইষ্টু দি পেলাই C/D আমি এনেকেও লিখিব পাৰো এনেকে লিখিলেও হ'ব বা এনেকে লিখিব তলত দিয়া ধৰণেও লিখিব আমি পাৰো এতিয়া যদি ABCD সমানুপাতত থাকে তেতিয়া কি হয় চাবা যদি ABCD সমানুপাতত থাকে আমি কি লিখিব পাৰো জানানে অথনিটো দেখুৱাইছিলোৱে যে A/B = C/D এতিয়া কি হ'ব জানানে এই প্ৰান্তৰ দুটাৰ পূৰণফল A * D কৰিলে যিমান পাম আমি B * C কৰিলেও সেই একেটাই পাম ইয়াক আমি কি হিচাপে লিখো জানানে প্ৰান্ত দুটাৰ পূৰণফল equal to মাধ্য দুটাৰ পূৰণফল এটো দৰকাৰী ষ্টাৰ মাৰ্ক দি দিছো যদি ABCD সমানুপাতত আছে বুলি আমাক দিয়া থাকে তেতিয়া হলেহে আমি কি লিখিব পাৰিম যে প্ৰান্ত দুটাৰ পূৰণফল equal to মাধ্য দুটাৰ পূৰণফল ধৰিব পাৰিছা স্ক্ৰিনশ্বট মাৰি লোৱা তোমালোকে সমানুপাত এতিয়া আমি সমানুপাতৰ প্ৰকাৰৰ ওপৰত পঢ়িম দুই প্ৰকাৰৰ সমানুপাত আছে সমানুপাতৰ প্ৰকাৰৰ ওপৰত পঢ়িম আমি এটা হৈছে কি প্ৰত্যক্ষ সমানুপাত আৰু আনটো কি হ'ব পৰোক্ষ সমানুপাত এতিয়া প্ৰত্যক্ষ সমানুপাতৰ তোমালোকক মই উদাহৰণ দিও প্ৰত্যক্ষ সমানুপাতত কি হ'ব জানানে এটা বাঢ়িলে ইটো বাঢ়িব সমানুপাতত এতিয়া মই তোমালোকক এটা উদাহৰণ দিও ধৰা এটা কলম কিনিছা তোমালোকে 5 টকা দি গতিকে পাঁচটা কলমৰ দাম তাতকে 5 টকাতকৈ বেছি হ'ব নে কম হ'ব বাৰু নিশ্চয় বেছি হ'ব হয়নে এটা কলমৰ দামে যদি 5 টকা হয় তেনেহলে পাঁচটা কলমৰ দাম কিমান হ'ব বাৰু 5 পূৰণ 5 হয়নে 25 টকা গতিকে ইয়াত চোৱা পৰিমাণটো বাঢ়াৰ লগে লগে এটাৰ পৰা কেটা হ'ল 5টা ইয়াত 5 টকাৰ পৰা কেই টকা হ'ল 25 টকা দুইটাই বাঢ়িছে নে পৰিমাণটো বাঢ়িছে ইফালে কি হৈছে দামটো বাঢ়ি গৈছে ধৰিব পাৰিছা ইয়াত কি হয় প্ৰত্যক্ষ সমানুপাতত এটা বাঢ়িলে আনটো বাঢ়ে বা এটা কমিলে
আনটো কমে এটো মই নিজৰ ভাষাতহে কৈছো দেই মই নিজৰ ভাষাত কৈছো তোমালোকে যদি লাগে বুলি ভাবা তেনেহলে তোমালোকে স্ক্ৰিনশ্বট মাৰি লিখি লব পাৰা প্ৰত্যক্ষ সমানুপাতত কি হয় এটা বাঢ়িলে আনটো বাঢ়ে বা এটা কমিলে আনটো কমে এতিয়া এটা কলমৰ দাম 5 টকা পাঁচটা কলমৰ দাম 25 টকা এটাৰ পৰা পাঁচটা হৈছে 5 টকাৰ পৰা 25 টকা হৈছে দুই ফালে বাঢ়িছে এতিয়া প্ৰত্যক্ষ সমানুপাত কি আমি বুজি পালো এতিয়া আমি যাম পৰোক্ষ সমানুপাতলৈ পৰোক্ষ সমানুপাতত কি হয় প্ৰত্যক্ষত কি হৈছিলে এটা বাঢ়িলে আনটো বাঢ়ে এটা কমিলে আনটো কমে এতিয়া পৰোক্ষ সমানুপাতত কি হ'ব জানানে ধৰিব পাৰিছাই চাগে তোমালোকে কি হ'ব পৰোক্ষ সমানুপাতত এটা বাঢ়িলে আনটো কমে বা এটা কমিলে আনটো বাঢ়ে এতিয়া মই তোমালোকক এটা উদাহৰণ দিম তোমালোকৰ ঘৰত চাগে এনেকুৱা পৰিস্থিতি হৈয়ে থাকে আলহী আহিলে ধৰি ললো আমি আমাৰ এতিয়া তোমালোকৰ ঘৰত তোমালোকে ধৰি ললা 5 কেজি চাউল আছিল হয়নে আৰু তোমালোকৰ ঘৰত মানুহ আছিল 4 জন ধৰি ললো 4 জন মানুহে 5 কেজি চাউল 4 জন মানুহে 5 কেজি চাউল কিমান দিনত খাই শেষ কৰিব পাৰে মই ধৰি ললো ধৰা 8 দিনত শেষ কৰিব পাৰে 8 দিনত এতিয়া যেনিবা তোমালোকৰ ঘৰলৈ আহিলে 3 জন আলহী থকাকে 4 দিন থকাকে গতিকে মানুহৰ সংখ্যা কিমান হৈ গল 3 জন আহাৰ লগে লগে 7 জন হয়নে 7 জন মানুহে 5 কেজি চাউল এতিয়া তোমালোকে মোক কোৱাচোন 4 জন মানুহে 5 কেজি চাউল খাবলৈ লাগে 8 দিন সময় এতিয়া মানুহৰ সংখ্যা বাঢ়ি গৈ পেলাই 7 জন হল চাউলৰ পৰিমাণটো একেই আছে গতিকে এতিয়া 8 দিন লাগিব নে তাতকে কম দিনতেই শেষ হ'ব পাৰে কম দিনতেই শেষ হ'ব নহয় জানো গতিকে আমি ধৰি ললো ধৰা 4 দিনতেই শেষ হয় 4 দিনত খাই শেষ কৰিব পাৰে ইয়াত তোমালোকে চোৱা প্ৰথমতে মানুহ কি আছিল 4 জন আছিল হয়নে 4 জনৰ পৰা মানুহৰ সংখ্যাটো কি হৈ গল বাঢ়িল নে এফালে কি হৈ গল বাঢ়িল আৰু এফালে চোৱা দিনৰ সংখ্যাটো কমি গল কিন্তু দিনৰ সংখ্যা কি হল কমি 4 জন মানুহ থাকোতে খাব পাৰিলা হয় 8 দিন কিন্তু এতিয়া মানুহৰ সংখ্যা বাঢ়ি 7 জন হৈ যোৱাৰ লগে লগে কিমান দিন খাব পাৰিবা 8 দিনতকৈ কম মই ধৰি লৈছো 4 দিন খাব পাৰিবা ধৰিব পাৰিছা এতিয়া এটো মই নিজৰ ভাষাতে লিখিছো প্ৰত্যক্ষ সমানুপাতত কি হয় এটা বাঢ়িলে আনটো কমে বা এটা কমিলে আনটো বাঢ়ে তোমালোকে যাতে বুজি পোৱা সেই ধৰণে মই লিখিছো বুজি পালা এতিয়া প্ৰত্যক্ষ সমানুপাত আৰু পৰোক্ষ সমানুপাত দুইটা কি বস্তু হয় এতিয়া আমি যাম প্ৰত্যক্ষ সমানুপাতৰ এটা ফৰ্মুলা আছে হেতু ইম্পৰ্টেন্ট আৰু পৰোক্ষ সমানুপাতৰ এটা ফৰ্মুলা আছে হেতু ইম্পৰ্টেন্ট প্ৰত্যক্ষ সমানুপাতৰ ফৰ্মুলাটো কি হয় চাবা সমানুপাতৰ ফৰ্মুলাটো কি হয় চাবা যেতিয়া সম্পৰ্ক এটা প্ৰত্যক্ষভাৱে সমানুপাতিক হয় তেতিয়া কি হয় জানানে x1 পূৰণ y2 ইকুৱেল টু x2 পূৰণ y1 এইটো হৈছে প্ৰত্যক্ষ সমানুপাতৰ ফৰ্মুলা x1 y2 ইকুৱেল টু x2 ইনটু y1 আৰু যেতিয়া সম্পৰ্কটো পৰোক্ষভাৱে সমানুপাতিক হয় যেতিয়া কি হয় এটো প্ৰত্যক্ষভাৱে সমানুপাতিক হলে আৰু যেতিয়া
সম্পৰ্কটো পৰোক্ষভাৱে সমানুপাতিক হয় তেতিয়া কি হয় জানানে x1 y1 equal to x2 y2 x1 পূৰণ y1 equal to x2 পূৰণ y2 এই দুটাই হৈছে ইম্পৰ্টেন্ট ফৰ্মুলা প্ৰত্যক্ষ সমানুপাতৰ কাৰণে x1 into y2 equal to x2 into y1 আৰু যেতিয়া পৰোক্ষভাৱে সমানুপাতিক হয় তেতিয়া কি হয় x1 পূৰণ y1 equal to x2 পূৰণ y2 ধৰিব পাৰিছা এতিয়া আৰু এটা কথা কৈ দিও তোমালোকক পৰোক্ষ সমানুপাতিকটোক আমি কি বুলি কওঁ জানানে ব্যস্তানুপাতিক বুলিও ক'ব পাৰো পৰোক্ষ সমানুপাতিক বা ব্যস্তানুপাতিক একেটাই কথা পৰোক্ষ সমানুপাতিক বুলিও ক'ব পাৰা বা ব্যস্তানুপাতিক বুলিও ক'ব পাৰা ঠিক আছে অনুশীলনী R1 লৈ যাও অনুশীলনী R1 প্ৰথম কোৱেশ্চনটো আছে সোৱা কি দিয়া আছে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব গতিকে মই কোৱেশ্চনটো লিখি লৈছো 12:21 আৰু কি দিয়া আছে 32:56 এতিয়া আমি কি কৰিব লাগিব চাবা কি দিয়া আছে 12:21 আৰু 32:56 আমি ইয়াত কেনেকৈ লিখিম জানানে 12:21 ক আমি লিখিলো 12/21 32:56 ক লিখিলো আমি 32/56 এতিয়া লক্ষ্য কৰিবা এইটো সংখ্যাক ওপৰৰ সংখ্যাটোক আমি যে মই যে শিকাইছিলো তোমালোকক 2 ৰে কেতিয়া হৰণ যায় 3 ৰে কেতিয়া হৰণ যায় 5 ৰে কেতিয়া হৰণ যায় সোৱা কোট এপ্লাই হ'ব এইটো সংখ্যাক ওপৰৰটো কি হয় এককৰ ঘৰত যুগ্ম সংখ্যা আছে গতিকে 2 ৰে হৰণ যাব কিন্তু তলৰটোক জানো 2 ৰে হৰণ যাব না যায় কাৰণ এককৰ ঘৰত যুগ্ম সংখ্যা আছে এতিয়া দুইটা সংখ্যাকে কিহেৰে হৰণ যাব 3 ৰে হৰণ যায় নেকি চাও 2 একে কিমান হয় 3 2 যোগ 1 কৰিলে আমি কিমান পাও 3 আৰু 2 একে 3 গতিকে 3 টো 3 ৰে হৰণ যায় গতিকে দুইটা সংখ্যাকে কি হ'ব আমি 3 ৰে কাটাকুটা কৰিব পাৰিম এতিয়া আমি কি কৰিম জানানে ইয়াক আমি সৰু আকাৰলৈ লৈ যাম লঘিষ্ঠ আকাৰ বুলি যাক কয় ভগ্নাংশৰ লঘিষ্ঠ আকাৰলৈ লৈ যাম কাটাকুটি কৰি আমি যিমান সৰু কৰিব পাৰো সিমান সৰু কৰিম ধৰিব পাৰিছা গতিকে 3 4 গুণ 12 3 7 গুণ 21 এতিয়া 32/56 ইয়াত আছে কি সোৱা 2 এককৰ ঘৰত 2 আছে হয়নে গতিকে ওপৰটো 2 ৰে হৰণ যাব তলৰটোত 6 আছে 6 টো যুগ্ম গতিকে কি হ'ব হেতু সংখ্যাকো কি হ'ব 2 ৰে হৰণ যাব কিন্তু 2 ৰে হৰণ যোৱাৰ উপৰিও ইয়াক আৰু এটা সংখ্যাৰে হৰণ যাব কিহেৰে হৰণ যাব জানানে 8 ৰে হৰণ যাব 8 4 গুণ 32 8 7 গুণ 56 সৰি 8 4 গুণ 32 মই 8 গুণ লিখিলো 8 4 গুণ 32 8 7 গুণ 56 ইয়াটো কি ওলালে 4/7 এতিয়া দুইটাকে আমি লঘিষ্ঠ আকাৰ এটো লঘিষ্ঠ আকাৰলৈ নিয়া বুলি কয় ইয়াতকে আৰু আমি সৰু কৰিব নোৱাৰো সৰু আকাৰলৈ নিব নোৱাৰো এতিয়া 12:21 ৰ লঘিষ্ঠ আকাৰ আমি কি পালো 4/7 আৰু 32:56 ৰ আমি কি পালো 4/7 গতিকে ইয়াত আমি কি লিখিব পাৰো 12:21 equal to 32:56 বা তোমালোকে এটো লিখিব পাৰা যে 12/21 টো equal to 32/56 ইয়াৰ মানে কি দুইটা আমি সমানুপাতত আছে নে বাৰু দুইটা অনুপাত কি হল সমান হৈ আছে গতিকে সিহঁতৰ অনুপাত সমান সমতা হয়নে গতিকে আমি কি ক'ব পাৰো যে 12:21 আৰু 32:56 সমানুপাতত আছে এতেকে 12:21 আৰু 32:56 কি হৈছে সমানুপাতত আছে হেতুই আমাক চাবলৈ কৈছিলে নে যে সমানুপাতত আছে নে নাই হয়নে
তোমালোকে এবাৰ ভালকে চাই লোৱা বুজি পাইছা নাই আৰু বুজি নাপালে মোক কমেন্ট বক্সত কমেন্ট কৰি খুদিবা এতিয়া আমি যাও দ্বিতীয়টো অংকলৈ দ্বিতীয়টো দিয়া আছে বি নাম্বাৰটো 18:30 আৰু 14:21 এতিয়া চাবা আকৌ আগৰটোৰ নিচিনাকে আমি কৰিলেই হ'ল 18:30 টোক আমি কি লিখিব পাৰো 18/30 লিখিব পাৰো আৰু 14:21 ক আমি কি লিখিব পাৰো 14/21 দুইটাকে কি হ'ব 2 ৰে হৰণ যাব হয়নে 2 9 গুণ 18 2 15 গুণ 30 আকৌ এটুক 3 ৰে যাব দুইটাকে 3 3 গুণ 9 3 5 গুণ 15 3/5 এতিয়া এটুক যাব 7 2 গুণ 14 7 3 গুণ 21 2/3 ইয়াত চোৱাচোন 18:30 ক আমি লঘিষ্ঠ আকাৰলৈ নিউতে কি পালো আৰু 3/5 আৰু 14:21 কি পালো আমি 2/3 দুইটা সমান হল জানো এটাত পালো আমি 3/5 এটাত পালো আমি 2/3 দুইটা অসমান হয়নে যেহেতু 18:30 is not equal to 14:21 এতেকে 18:30 আৰু 14:21 কি হল সমানুপাতত নাই সমানুপাতত নাই ধৰিব পাৰিছা আমি লঘিষ্ঠ আকাৰলৈ যদি আমাক চাবলৈ দিয়ে যে সমানুপাতত আছে নে নাই আমি লঘিষ্ঠ আকাৰলৈ নিবই লাগিব লঘিষ্ঠ আকাৰলৈ নিনিয়াকৈ আমি গম পাব নোৱাৰো যে অনুপাত দুটা সমানুপাতত আছে নে নাই প্ৰথম লঘিষ্ঠ আকাৰলৈ নি লব লাগিব তেতিয়া আমি গম পাম যে সমানুপাতত আছে নে নাই ধৰিব পাৰিছা ইমানখিনিলৈকে এতিয়া আমি যাম তৃতীয়টো অংকলৈ সি নম্বৰত যোনটো আছে তাৰ হেতু কৰিম এতিয়া সোয়া সিট কি আছে 22:33 আৰু 33:24 আকৌ আগৰ নিচিনাকে আমি কৰিব লাগিব 22:33 টোক আমি লিখিব পাৰো 22/33 আৰু 33:24 টোক আমি লিখিব পাৰো 33/24 এতিয়া এটুক 11 ৰে যাব 11 2 গুণ 22 11 3 গুণ 33 2/3 আৰু এটো সোয়া 3 3 6 আৰু 4 2 6 গতিকে দুইটাকে কি হ'ব 3 ৰে হৰণ যাব 6 3 ৰে হৰণ যায় হয়নে 3 11 গুণ 33 আমি জানো 3 কিমান গুণ 24 8 গুণ 24 11/8 এতিয়া সোয়া দুইটা সমান হল জানো এটা পালো আমি 2/3 এটা লঘিষ্ঠ ইটো লঘিষ্ঠ আকাৰলৈ নিউতে আমি পালো 11/8 গতিকে 22:33 আৰু 33:24 টো কি হ'ব সমানুপাতত নাথাকিব যেহেতু 22:33 is not equal to 33:24 এতেকে ইহত দুটা সমানুপাতত নাথাকিব ধৰিব পাৰিছা সি নম্বৰলৈকে মই কৰাই দিলো এ বি সি নম্বৰলৈকে মই কৰাই দিলো ডি নম্বৰটো তোমালোকৰ হোমৱৰ্ক তোমালোকে কৰিবা আৰু মোক আনসাৰটো কমেন্টত তোমালোকে জনাবা যে কিহতি সমানুপাতত থাকে নে নাথাকে এতিয়া 2 নম্বৰ অংকটো ঠিক একেই তাত খালি অলপ বেলেগ ধৰণে লিখিছে কোৱেশ্চনটো বাকি কৰাৰ পদ্ধতিটো কিন্তু একেই হ'ব দিছে সোয়া তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব তলৰ কোনবোৰ সংখ্যা ক্ৰমে বুলি কোৱাৰ লগে লগে কি হ'ব জানানে যদি ক্ৰমে ওয়াৰ্ডটো দিয়া নাথাকে ধৰা প্ৰথমত যোনটো সংখ্যা আছে প্ৰথম সংখ্যাটো আমি প্ৰথমত ল'ব লাগিব দ্বিতীয় সংখ্যাটো আমি
দ্বিতীয়ত ল'ব লাগিব তৃতীয় সংখ্যাটো আমি তৃতীয়ত ল'ব লাগিব এনেকে গৈ থাকিব ক্ৰমান্বয়ে গৈ থাকিব ক্ৰম অনুসৰি গৈ থাকিব যদি ক্ৰমে ওয়ার্ডটো নাথাকিলেহেঁতেন তেনেহলে আমি প্ৰথম সংখ্যাটোৰ জেগাত তৃতীয় সংখ্যাও ধৰিব পাৰো দ্বিতীয় সংখ্যাটোৰ জেগাত আমি তৃতীয় সংখ্যাও ধৰিব পাৰো বা প্ৰথম সংখ্যাও ধৰিব পাৰো সেইটো কাৰণে আমাক কি দি দিছে কোৱেশ্চনত কি দিয়া আছে ক্ৰমে যাতে আমি ক্ৰম অনুসাৰে যাও প্ৰথমটো প্ৰথম দ্বিতীয়টো দ্বিতীয় তৃতীয়টো তৃতীয় চতুৰ্থটো চতুৰ্থ সবা নাম্বাৰ 1 or a number question to কি দিয়া আছে সোয়া 2,6,6,8 তাক আমি কি লিখিব পাৰো বাৰু ক্ৰমে বুলি ক'লে হয়নে আমাৰ গতিকে আমি কি লিখিব পাৰো 2:6 আৰু 6:8 আমি লিখিব পাৰো ইয়াত কমা দি থোৱা আছে আমি এইটো ৰূপলৈ লৈ যাব লাগিব ধৰিব পাৰিছা তাৰ পাছত বাকিখিনি একে 2:6 ক আমি কি লিখিব পাৰো 2/6 লিখিব পাৰো 2:6 ক আমি কি ৰূপত ভাঙিব পাৰিম 2 গুণ 2 আৰু 2 3 গুণ 6 1/3 পালো তাৰ পিছত 6:8 ক আমি কি লিখিব পাৰো সোয়া 6/8 এটো 2 3 গুণ 6 2 4 গুণ 8 3/4 দুইটা সমান জানো 1/3 আৰু লঘিষ্ঠ আকাৰ দুটা 1/3 আৰু 3/4 দুইটা সমান জানো অসমান গতিকে আমি কি ক'ব পাৰো 2:6 আৰু 6:8 সমানুপাতত নাথাকে যেহেতু 2:6 is not equal to 6:8 এতেকে 2,6,6,8 সমানুপাতত নাথাকে সমানুপাতত নাথাকে অন্য একো কাম আমি কৰিব নালাগে বাকি সকলোখিনি আগৰ কোৱেশ্চনটোৰ নিচিনা আগৰ কোৱেশ্চনটো আমি যেনেকৈ সলভ কৰিছিলো নাম্বাৰ 1 ৰ খিনি যেনেকৈ কৰিছিলো ঠিক তেনেকৈ কেৱল মাত্ৰ আমি কি কৰিব লাগিব জানানে কমা কিটা উঠাই পেলাই এইটো ৰূপলৈ আমি আনি ল'ব লাগিব বাকিখিনি একে আগৰ দৰে ধৰিব পাৰিছা এতিয়া মই ইয়াৰ সি নম্বৰটো কৰাই দিম খালি সি নম্বৰটো হেতু সাগে তোমালোকৰ দেখি অলপ অচিনাকি নিচিনা লাগিছে নহয় জানো সংখ্যাত নাই যেহেতু গতিকে মই সি নম্বৰটো কৰাই দিম বাকি বি আৰু ডি তোমালোকে ঘৰত কৰিবা তোমালোকৰ হোমৱৰ্ক সি নম্বৰটো সোয়া কি দিয়া আছে পি কিউ পি স্কয়াৰ কিউ আৰু কিউ স্কয়াৰ এতিয়া প্ৰথম আমি ইছটো চিন দি লিখি লম হয়নে পি is to PQ আৰু কি হ'ব P square Q is to Q square এতিয়া P is to PQ আমি কি লিখিব পাৰো P by PQ এতিয়া P cancel out হৈ গ'ল ওপৰত থাকিব 1 এটো কি হৈ যাব 1 by Q হৈ যাব হয়নে আৰু P square Q by is to Q square এটোক আমি কি লিখিব পাৰো P square Q by Q square Q square কাটিলে এটা Q তলত বাকি থাকিব ওপৰত P square আছে তলত Q বাকি থাকিলে এতিয়া এটাত পালো আমি 1 by Q এটাত পালো P square by Q দুটা সমান জানো কেতিয়াও সমান নহয় অসমান হয়নে গতিকে যেহেতু P is to PQ is not equal to P square Q is to Q square এতেকে P, PQ, P square Q, Q square সমানুপাতত নাই সমানুপাতত নাই ধৰিব পাৰিছা ইমানখিনি নেকে গতিকে বাকি তোমাৰ 1 ৰ কোৱেশ্চন নাম্বাৰ 1 আৰু কোৱেশ্চন নাম্বাৰ 2 যোন কিটা বাকি থাকিলে তোমালোকে একেটা নিজে কৰিবা তোমালোকৰ হোমৱৰ্ক আৰু আনসাৰ কিটা কি হয় মোক পাৰিলে কমেন্ট বক্সত জনাবা তেনেহলে আজিলৈ ইমানেই আজি ইমানতে সামৰিছো নেক্সট ক্লাছৰ পৰা আমি ইয়াৰ পিছৰখিনি পঢ়িম আজি ঠিক আছে তেন্তে আকৌ নেক্সট ক্লাছত লগ হ'ম ধন্যবাদ